নমস্কাৰ, আজিৰ ভিডিঅ'ত আমি চৰাইদেউ ডিষ্ট্ৰিক্টৰ হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 জেনেৰেল মেথমেটিক পেপাৰখন তোমালোকৰ সৈতে আলোচনা কৰিম, য'ত তোমালোকৰ 45টা MCQ বা VS টাইপৰ কুৱেশ্যন আছে। সেইখিনি আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম আৰু লং কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা, য'ত তোমালোকৰ ফুল মাৰ্কছ আছে 90। এতিয়া ছেকশ্যন 8 কি বুলি কৈছে যে প্ৰশ্ন নম্বৰ 1ৰ পৰা 45লৈ প্ৰত্যেকৰে মূল্যাংক কিমান 1, মানে শুদ্ধ উত্তৰটো বাছি উলিওৱা বুলি কৈছে। সো 1 নম্বৰত কি বুলি কৈছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব, মানে 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। ইয়াত তোমালোকে দেখা দেখি গম পাইছে যে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, 10, 20, 30, 60। ইয়াত কি বুলি কৈছে কোনবোৰ সংখ্যা ক্ৰমে বুলি কৈছে, তো ক্ৰমে লৈ লোৱা 10/20 ইকুৱেল কি আছে 30/60। এইটো সমান অনুপাতত আছেনে চোৱাচোন। আমি যদি 0 0 কেঞ্চেল কৰোঁ 1/2 থাকিব, 0 0 কেঞ্চেল, 3ক একবাৰ যাব, 6ক 2বাৰ যাব, তেতিয়াহ'লে চোৱা দুইফালে 1/2 আছে সমান চিনৰ, অৰ্থাৎ কি হয় সমান অনুপাতত আছে। ঠিক আছে, বুজি পাইছা। কুৱেশ্যন নম্বৰ 2 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে -2m+8 ইনটু -2^6 বাই -2^2 ইকুৱেল -2^8। মানে ইয়াৰ বাবে আমি কি কৰিব লাগে, এমৰ মান উলিয়াব লাগে কিমান হ'ব। 4টা অপশ্যন দিয়া আছে। তো চোৱা এই ক্ষেত্ৰত লক্ষ্য কৰা -2m+8 ইনটু -2^6, তাৰমানে ইয়াত কি আছে ইনটু আছে, পূৰণ থাকিলে কি হয় ঘাতবিলাক যোগ হৈ যায়। তো এনেকৈ লিখা যে এতেকে -2 কি আছে m+8, এই ঘাতটো কি হ'ব ইয়াৰ লগত +6 ইকুৱেল সোঁফালে কি আছে -2^8 তাৰপিছত -2^2, এইটো কি হৈ আছে ইয়াৰ লগত হৰণ হৈ আছে। তো যদি আমি সমান চিনৰ সোঁফালে লৈ যাওঁ কি হ'ব পূৰণ হ'ব, পূৰণ মানে ইয়াৰ লগত পূৰণ কৰি দিয়া -2 কি আছে 2। ঠিক আছে, ইমপ্লাইজ এতিয়া চোৱা -2 কি হ'ব m+8+6 14 ইকুৱেল, ইয়াতে চোৱা -2 আছে, তো -2 ৰাখা, তো পূৰণৰ ক্ষেত্ৰত ঘাতবিলাক কি কৰি দিয়া প্লাছ কৰি দিয়া, তো 8+2। তো ইমপ্লাইজ এবাৰ লক্ষ্য কৰা সমান চিনৰ দুয়োফালে ভূমিকেইটা কি হয় একে একে আছে, উঠাই দিয়া। তো উঠাই দিলে আমি লিখিব পাৰোঁ পাৱাৰকেইটা কি আছে m+14 আৰু এইফালে কি আছে 8+2 মানে 10 লিখিব পাৰা। ইমপ্লাইজ m ইকুৱেল কি হ'ব 10 আছে, তাৰপিছত 14টো প্লাছত আছে, সোঁফালে গ'লে কি হ'ব মাইনাছত -14। তো ইকুৱেল কি পাইছা 10 - 14 -4। তো এমৰ মান কি হ'ব -4। এইটো ক'ত আছে আমাৰ অপশ্যন ইয়াত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ -4। কুৱেশ্যন নম্বৰ 3টো চোৱা। ইয়াত কি বুলি কৈছে তলৰ কোনকেইটা সংখ্যাৰ মাজত 60টা স্বাভাৱিক সংখ্যা আছে, 4টা অপশ্যন দিয়া আছে। তো চোৱা 60টা স্বাভাৱিক সংখ্যা আছে কোনকেইটা সংখ্যাৰ মাজত বুলি কৈছে। তো আমি কেনেকৈ উলিয়াও চোৱা, আমাৰ যদি ক্ৰমে সংখ্যা দিয়া থাকে, ধৰা 30 দিয়া আছে আৰু 31 দিয়া আছে, ঠিক আছে, ক্ৰমে দুটা সংখ্যা দিয়া আছে, তেতিয়াহ'লে ইহঁতৰ বৰ্গ কৰিলে আমি কি কৰিব লাগে, এই যিটো প্ৰথমটো আছে, প্ৰথমটো কি আছে 30 আছে, তাৰ লগত আমি 2 ইনটু কৰিব লাগে। তো 30 × 2 60। ঠিক আছে, গতিকে এইটো ক'ত আছে অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তো তোমালোকে পাই আহিছা যে ক্ৰমে দুটা সংখ্যাৰ বৰ্গৰ মাজৰ সংখ্যা যদি উলিয়াব দিয়ে আমি কি কৰোঁ প্ৰথমটোৰ সৈতে 2 ইনটু কৰি চাওঁ। ঠিক আছে, গতিকে এইটো ক'ত আছে অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰত কি বুলি কৈছে যে 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ল, 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। চ' 23ৰ ঘন কৰিলে তাৰ এককৰ স্থানত কি হ'ব, যিহেতু এককৰ ঘৰৰ কথা সুধিছে, তো 23ৰ পৰা এককৰ ঘৰটো লৈ লোৱা কি আছে 3, ইয়াৰ তুমি ঘন কৰি চোৱা তাৰ এককৰ ঘৰত কি হ'ব। চোৱা 3 3 × 9, 9 3 × 27, 27। তো ইয়াৰ এককৰ ঘৰত কি ওলাইছে 7 ওলাইছে, অৰ্থাৎ 23ৰো যদি আমি ঘন কৰোঁ এককৰ ঘৰত কি ওলাব 7 ওলাব। তো এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এবাৰ 5 নম্বৰটো চোৱা। 5 নম্বৰত কি বুলি কৈছে চোৱা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে যদি a = bq + r, য'ত a আৰু b যোগাত্মক অখণ্ড সংখ্যা আৰু b ৰ মান কিমান বুলি কৈছে 3, তেন্তে r ৰ মানবোৰ কি হ'ব। 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো চোৱা আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি পাইছিলোঁ a = bq + r, য'ত কি পাইছিলা 0 <= r <= b, r ৰ মানটো কি হয় bতকৈ সৰু হ'ব লাগিব, 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব পাৰে। ঠিক আছে, তো এতিয়া চোৱা 0 হ'ব r ৰ মানটো, 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'বনে।
চ' বিৰ মানটো 3 বুলি কৈছে, তেতিয়াহ'লে আৰৰ মানটো কি হ'ব, বিতকৈ সৰু হ'ব লাগিব, তেতিয়াহ'লে 0 1 2 হ'ব পাৰে। এইটো ক'ত আছে, অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ, 0 1 আৰু 2। 6 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, দুটা সংখ্যা এ আৰু বিৰ লসাগু এল বুলি কৈছে, হ'লে সংখ্যা দুটাৰ গসাগু কি হ'ব? তো আমি ফৰ্মুলা কি পাইছিলোঁ যে লসাগু পূৰণ গসাগু, লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। তো সংখ্যা দুটা কি আছে, এ বি, সংখ্যা দুটাৰ পূৰণফল কি হয়, লসাগু পূৰণ গসাগু। তো গসাগু যদি উলিয়াবলৈ হয় লসাগুৰে হৰণ, লসাগুৰ কি আছে, এল, এ বি বাই এল। এইটো ক'ত আছে, অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, এ বি বাই এল। 7 নম্বৰটোত কি বুলি কৈছে, যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক তেনে সংখ্যাবোৰ হ'ল, 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো আমি পাই আহিছিলোঁ যে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয়, হয় সাৱধি নতুবা নিৰৱধি পৌনঃপুনিক। তেতিয়াহ'লে এইটো ক'ত আছে, আমাৰ অপশ্যন চিত আছে, পৰিমেয় সংখ্যা। যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক তেনে সংখ্যাবোৰ পৰিমেয় সংখ্যা। 8 নম্বৰটোত কি বুলি কৈছে, এটা দ্বিঘাত বহুপদ যাৰ শূন্য দুটাৰ পূৰণফল আৰু সমষ্টি যথাক্ৰমে 5 আৰু 8 হ'লে বহুপদটো হ'ব, 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো দ্বিঘাত বহুপদ ওলোৱা ফৰ্মুলাটো কি আছিলে, কে হোল ইনটু এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা। এতিয়া চোৱা, কে হোল ইনটু এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা মানে শূন্য দুটাৰ যোগফল, শূন্য দুটাৰ সমষ্টি কিমান দিয়া আছে, 8। তো ইয়াৰ ঠাইত কি হ'ব, 8x আছে প্লাছ, এতিয়া চোৱা শূন্য দুটাৰ পূৰণফল কিমান আছে, 5। তো ইয়াত কিমান হ'ব, 5 হৈ গ'ল। এইটো ক'ত আছে, আমাৰ অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, কে হোল ইনটু এক্স স্কুৱেৰ মাইনাছ 8x প্লাছ 5। তো এইটো আছিলে আমাৰ 8 নম্বৰটোৰ এনচাৰ। 9 নম্বৰটোত কি বুলি কৈছে, এ এক্স টু দি পাৱাৰ 3 প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স প্লাছ ডি এটা দ্বিঘাত বহুপদ হ'ব যদিহে, তো এইটো আমাৰ কি দিয়া আছে, ত্ৰিঘাত বহুপদ দিয়া আছে। আৰু আমাক কি বুলি কৈছে, যদি দ্বিঘাত বহুপদ হ'ব লাগে তেতিয়াহ'লে কি হ'ব চৰ্তটো, 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে। তো এই ক্ষেত্ৰত আমাৰ এৰ মানটো কি হ'ব লাগিব, 0 হ'ব লাগিব। এৰ মানটো যদি 0 হৈ যায় তেতিয়াহ'লে ইয়াত এক্স কিউব নাথাকে, ঠিক আছে, তেতিয়াহ'লে আমাৰ বি এক্স স্কুৱেৰ হৈ যাব, অৰ্থাৎ দ্বিঘাত বহুপদ হৈ যাব। তো এৰ মানটো 0 হ'ব লাগে, এইটো ক'ত আছে, আমাৰ অপশ্যন এছ। চোৱা, এ ইকুৱেল 0 আকৌ বি ইকুৱেল 0 বুলি কৈছে, বিৰ মানটো 0 হ'ব নোৱাৰে, কাৰণ আমাক এক্স স্কুৱেৰটো লাগে, ঠিক আছে। তো বিৰ মান 0 হ'ব নোৱাৰে, এৰ মান 0 হ'ব লাগিব, বিৰ মান 0 হ'ব নোৱাৰে। তো এইটো ক'ত আছে, অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, এ ইকুৱেল 0 আৰু বি নট ইকুৱেল 0। এবাৰ 10 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, চিত্ৰ 1.1ত মানে এই চিত্ৰটোত y ইকুৱেল এফ অফ এক্স লেখৰ পৰা দুটা উক্তি হ'ল। চোৱা, উক্তি দুটা কি বুলি কৈছে, প্ৰথমটো কি বুলি কৈছে যে এফ অফ এক্সৰ শূন্যৰ সংখ্যা 2 বুলি কৈছে, আৰু 2 নম্বৰ উক্তিটোত কি বুলি কৈছে, y ইকুৱেল এফ অফ এক্স বহুপদটো এটা ৰৈখিক বহুপদ বুলি কৈছে। চিত্ৰটোত লক্ষ্য কৰা, যিহেতু এই লেগটোৱে এক্স অক্ষক দুটা বিন্দুত ছেদ কৰিছে, তেতিয়াহ'লে বহুপদটোৰ শূন্যৰ সংখ্যা কেইটা হ'ব, 2টা, গতিকে আমাৰ 1 নম্বৰ উক্তিটো সত্য হয়। আৰু 2 নম্বৰ উক্তিটোত কি বুলি কৈছে, বহুপদটো এটা ৰৈখিক বহুপদ। যদি বহুপদৰ শূন্যৰ সংখ্যা 2টা হয় তেতিয়াহ'লে ৰৈখিক কেনেকৈ হ'ব, দ্বিঘাত বহুপদ হ'ব, গতিকে উক্তি নম্বৰ 2টো অশুদ্ধ। তো এইটো ক'ত আছে, আমাৰ অপশ্যন এত কি বুলি কৈছে, উক্তি 1 আৰু 2 উভয় শুদ্ধ, এইটো হ'ব নোৱাৰে। অপশ্যন বিত কি বুলি কৈছে, উক্তি 1 আৰু উক্তি 2 অশুদ্ধ, তো এইটোও হ'ব নোৱাৰে। অপশ্যন চিত কি বুলি কৈছে, উক্তি 1 অশুদ্ধ কিন্তু 2 শুদ্ধ, তো এইটোও হ'ব নোৱাৰে। অপশ্যন ডিত কি বুলি কৈছে, উক্তি 1 শুদ্ধ কিন্তু 2 অশুদ্ধ, এইটো আমাৰ শুদ্ধ উত্তৰ, অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 11 নম্বৰত কি বুলি কৈছে, চোৱা, তলৰ তালিকাখনৰ পৰা এক্সৰ মান হ'ল, 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে। তালিকাটো চোৱা, ইয়াত আমি দেখা পাইছোঁ এটা কুৱেশ্যন মাৰ্ক আছে, মানে এই খালী ঠাইত কিমান হ'ব আমি উলিয়াব লাগে। তো চোৱা, আমাৰ যিটো কণ্ডিশ্যনটো কি আছে, y ইকুৱেল 2x মাইনাছ 2, তো ইমপ্লাইজ আমি অকল এই ঘৰটো চাম, ঠিক আছে। এই ক্ষেত্ৰত ৱাইৰ মান কিমান আছে, 4, মাইনাছটো চোৱা এইফালে কি আছে, মাইনাছত এইফালে আহিলে কি হ'ব, প্লাছত, প্লাছ 2 ইকুৱেল 2x। তো ইমপ্লাইজ 4 + 2 কৰিলে কি হৈ আছে, 6
ইকুৱেল 2x। তো ইমপ্লাইজ 2 দি 6 কেইবাৰ যাব 3 বাৰ যাব। তো কি ৰৈ গ'ল 3 আৰু এইফালে কি আছে x। তো x ৰ ভ্যালু কি পাইছে 3, গতিকে ইয়াৰ মান কিমান হ'ব 3। এটো ক'ত আছে অপচন বিত আছে, গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 3। 12 নম্বৰটোত কি বুলি কৈছে চোৱা, চিত্ৰ 1.2 দিয়া লেখৰ সমীকৰণটো হ'ল, এই যিটো লেখ দেখা পাইছা এই লেখৰ সমীকৰণটো কি হ'ব, চাৰিটা অপচন দিয়া আছে ইয়াত, কোনটো অপচন শুদ্ধ হ'ব আমি বাছি উলিয়াব লাগে। তো চোৱা অপচন এ টোৰ পৰা চাই লওঁচোন প্ৰথমতে। অপচন এ টো কি বুলি দিয়া আছে x + y = 2। তো চোৱা আমাৰ যিটো চিত্ৰ, এই চিত্ৰবিলাকত থকা বিন্দু দুটাৰ পৰা x y ৰ মানবিলাক বহুৱাই চোৱা এই সমীকৰণটো মানি চলিছে নে নাই। যদি মানি চলিছে তেতিয়াহ'লে এইটোৱে শুদ্ধ হ'ব, যদি মানি চলা নাই আমি 2 নম্বৰ সমীকৰণটোতো মানবিলাক বহুৱাই চাম। তো চোৱা প্ৰথম যিটো বিন্দু x ৰ মান কি আছে 0 প্লাছ y ৰ মান কি আছে 2 ইকুৱেল 2। তো 0 + 2 মানে 2 ইকুৱেল 2। তো দুয়োফালে কি হৈছে ইকুৱেল হৈছে। তো 1 নম্বৰ বিন্দুটো এই সমীকৰণটো মানি চলিছে। 2 নম্বৰ বিন্দুটোৰ ক্ষেত্ৰত চোৱা 2 নম্বৰ x + y = 2, মানবিলাক বহুৱা, x ৰ মান 2 প্লাছ y ৰ মান 0 ইকুৱেল 2। তো 2 + 0 2 ইকুৱেল 2। 2 নম্বৰ বিন্দুটোৱেও এই সমীকৰণটো মানি চলিছে, অৰ্থাৎ আমাৰ 1 নম্বৰ অপচনটোৱে হ'ব শুদ্ধ। তো বাকীকেইটা নাচালেও হ'ব। অৰ্থাৎ এই চিত্ৰত দিয়া লেখৰ সমীকৰণটো কি হ'ব অপচন এ x + y = 2। 13 নম্বৰত কি বুলি কৈছে, তলৰ কোনবোৰ সমীকৰণ অসংগত। ইয়াত আমাৰ চাৰিযোৰ সমীকৰণ দিয়া আছে, তাৰে পৰা কোনযোৰ সমীকৰণ অসংগত। তো অসংগত হ'বলৈ হ'লে আমি অনুপাতবোৰ ৰিজাই চাব লাগিব। তো প্ৰথমটো ক্ষেত্ৰত চোৱাচোন a1/a2 ইকুৱেল কি আছে, a1 ৰ মান কি আছে 3, a2 ৰ মান কি আছে 2। তাৰপিছত b1/b2 কিমান হ'ব, b1 ৰ মান কি আছে 2, b2 ৰ মান কিমান আছে -3। তো এই ক্ষেত্ৰত দেখা পাইছোঁ আমি a1/a2 নট ইকুৱেল b1/b2 হৈছে, অৰ্থাৎ এই সমীকৰণযোৰৰ এটা সমাধান আছে, এটা সমাধান থাকিলে কি হয় সংগত, গতিকে অপচন এ টো হ'ব নোৱাৰে। এবাৰ 2 নম্বৰটোৰ ক্ষেত্ৰত মিলাই চোৱা, অপচন বি টোৰ ক্ষেত্ৰত কি আছে a1/a2 ইকুৱেল a1 ৰ মান কি আছে 2, a2 ৰ মান কি আছে 4। তো কটাকটি কৰিলে 1/2 হ'ব। তাৰপিছত b1/b2, b1 ৰ মান কি আছে -3, b2 ৰ মান কি হ'ব -6। তো এইটো কিমান হ'ব, কটাকটি কৰিলে 1/2 হ'ব। তাৰপিছত যিহেতু আমাৰ a1/a2 b1/b2 হৈছে, তেতিয়াহ'লে c1/c2 কৰি চোৱা, c1 ৰ মান কি হ'ব 8 টো এইফালে আহিলে -8, তাৰপিছত 9 টো এইফালে আহিলে -9। তো এইটো কটাকটি কৰিলে কি হ'ব 8/9। যিহেতু a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2, এই ক্ষেত্ৰত কি হয় সমীকৰণযোৰৰ কোনো সমাধান নাই। কোনো সমাধান নাথাকিলে সমীকৰণযোৰ কি হয় অসংগত, এটাকে সমীকৰণযোৰ কি হয় অসংগত। তেতিয়াহ'লে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ, বাকীকেইটা কৰি নাচালে হ'ব। 14 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, যদি 3x + 2ky - 2 = 0 আৰু 2x + 5y + 1 = 0 ৰেখাযোৰ সমান্তৰাল, তেন্তে কেৰ মান কি হ'ব। 4টা অপচন দিয়া আছে, মানে এই সমীকৰণযোৰৰ ৰেখা দুডাল কি হয় সমান্তৰাল। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি কৰিব লাগে, এই যিটো কে দেখা পাইছা এই কেৰ মানটো আমি উলিয়াব লাগে। তো কেনেকৈ উলিয়াবা চোৱা, ৰেখাযোৰ সমান্তৰাল হ'লে আমাৰ চৰ্তটো কি আছিলে a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2, এইটো আছিলে আমাৰ চৰ্ত, ঠিক আছে। তো এইমতে মানবিলাক বহুৱা। তো a1/a2, a1 ৰ মান কি 3/a2, a2 ৰ মান কিমান আছে 2, 3/2 ইকুৱেল b1/b2, b1 ৰ মান কি আছে 2k, b1 মানে y ৰ সহগ 2k বাই b2, b2 ৰ মান কিমান আছে 5, 5 বহুৱা। এতিয়া নট ইকুৱেল c1/c2 ৰ মান বহুৱাব নালাগে, ইয়াৰ পৰা আমি কেৰ মান পাই যাম। তো ইমপ্লাইজ 2 × 4 4k ইকুৱেল 3 × 5 = 15। তো ইমপ্লাইজ এবাৰ কেৰ মান লাগে, তো কেটো ৰাখি দিয়া, বাকী এইফালে কি আছে 15, 4 টো কেৰ সৈতে পূৰণ হৈ আছে, 15ৰ সৈতে কি হৈ যাব হৰণ হৈ যাব। তো কেৰ মান কি পাইছে 15/4, এইটো ক'ত আছে অপচন বিত আছে, গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 15/4। 15 নম্বৰটো চোৱা,
যদি 1/2 x² মাইনাছ mx মাইনাছ 5/4 ইকুৱেল 0 ইয়াৰ এটা মূল হয়, মূল মানে এক্সৰ ভেলু এটা কি বুলি কৈছে 1/2 বুলি কৈছে, তেন্তে এমৰ মান কি হ'ব? এই যিটো এম দেখা পাইছা ইয়াৰ ভেলু উলিয়াব লাগে। তো কেনেকৈ উলিয়াবা চোৱা। তো এই কুৱেশ্যনটো এটা বেলেগ পেজত লৈ লৈছোঁ কাৰণ তাতে জেগা নাছিলে। চোৱা ইয়াত সমীকৰণটো কি দিয়া আছে x² মাইনাছ mx মাইনাছ 5/4 ইকুৱেল 0, য'ত আমাৰ এক্সৰ ভেলু 1/2 দিয়া আছে। তো এইবাৰ এক্সৰ ভেলু বহুৱাই দিয়া, কি আছে 1/2 হোল স্কুৱেৰ মাইনাছ m ইনটু এক্সৰ মান 1/2 মাইনাছ 5/4 ইকুৱেল 0। তো ইমপ্লাইজ চোৱা 1² মানে 1/2² মানে 4 মাইনাছ m ইনটু 1 m/2 মাইনাছ 5/4 ইকুৱেল 0। তো এইবাৰ সৰল কৰা, লসাগু কি হ'ব 4, ওপৰত 1 মাইনাছ 2 দি 4 দুইবাৰ যাব 2 ইনটু m 2m মাইনাছ কি আছে 5 ইকুৱেল 0। তো ইমপ্লাইজ 1 মাইনাছ 2m মাইনাছ 5 ইকুৱেল 4, এইফালে গুচি যাব 0 ইনটু 4। তো ইমপ্লাইজ মাইনাছ 2m চোৱা 1 মাইনাছ 5 কি হ'ব মাইনাছ 4 ইকুৱেল 0। তো ইমপ্লাইজ মাইনাছ 2m ইকুৱেল 4টো এইফালে গুচি যাব কি হ'ব প্লাছ 4 হ'ব, মাইনাছ 4 আছিলে প্লাছ 4। তো ইমপ্লাইজ মাইনাছ 2ৰে 4ক কেইবাৰ যাব মাইনাছ 2 বাৰ যাব, গতিকে m ইকুৱেল মাইনাছ 2। তো এইটো আমাৰ ক'ত আছিলে অপশ্যন চিত আছিলে, গতিকে এনচাৰ আমাৰ কি হ'ব অপশ্যন চি মাইনাছ 2। বুজি পাইছা? যদি 1/2 এই সমীকৰণটোৰ এটা মূল হয় তেন্তে এমৰ মান কি হ'ব মাইনাছ 2, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰটোত কি বুলি কৈছে কোনটো সমীকৰণৰ মূল কেইটাৰ সমষ্টি 3 বুলি কৈছে, 4টা অপশ্যন দিয়া আছে। তো চোৱা আমি জানো যে মূল কেইটাৰ সমষ্টি ওলোৱা ফৰ্মুলা আলফা প্লাছ বিটা ইকুৱেল কি আছিলে মাইনাছ b/a, ঠিক আছে। তো মানবিলাক বহুৱাই চোৱাচোন কোনটো মতে মিলে, কোনটো 3 ওলায়। চ' অপশ্যন এৰ যিটো সমীকৰণ দিয়া আছে ইয়াত মাইনাছ বিৰ মান কি আছে মাইনাছ 3 বাই এৰ মান কি আছে 2, অৰ্থাৎ 3/2। ইয়াত আমি দেখা পাইছোঁ যে প্ৰথম যিটো সমীকৰণ দিয়া আছে ইয়াৰে মূলকেইটাৰ সমষ্টি কি ওলাইছে 3/2, কিন্তু আমি দেখুৱাব লাগে মূলকেইটাৰ সমষ্টি 3 বুলি দেখুৱাব লাগে। তো অপশ্যন এটো হ'ব নোৱাৰে। অপশ্যন বিৰ কাৰণে কৰি চোৱা আলফা প্লাছ বিটা ইকুৱেল মাইনাছ b/a। তো চোৱা মাইনাছ বিৰ মান কিমান আছে 3/a, এৰ মান কি আছে মাইনাছ 1 আছে, ঠিক আছে মাইনাছ 1। তো মাইনাছ মাইনাছ কেঞ্চেল গ'ল, কি থাকিব 3। তো ইয়াত আমি দেখা পাইছোঁ যে অপশ্যন বিৰ যিটো সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ মূল কেইটাৰ সমষ্টি 3। তো অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ। 17 নম্বৰ চোৱা ইয়াত কি বুলি কৈছে যদি 2x² মাইনাছ 3x প্লাছ k মাইনাছ 2 ইকুৱেল 0 সমীকৰণৰ মূল দুটাৰ এটা আনটোৰ অনুন্নক হয় তেন্তে k ৰ মান কি হ'ব, 4টা অপশ্যন দিয়া আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 17টো আমি এটা বেলেগ পেজত লৈ লৈছোঁ। এইটো আছিলে আমাৰ সমীকৰণটো, আৰু ইয়াত কি বুলি কৈছে এক্সৰ মান দুটা কি হয় এটা আনটোৰ অনুন্নক। এটা যদি আলফা হয় আনটো কি হ'ব ইয়াৰ অনুন্নক, অৰ্থাৎ 1/α। এতিয়া শূন্য দুটা পূৰণফল ওলোৱা ফৰ্মুলা কি আছিলে c/a। তো ইমপ্লাইজ চোৱা আলফা আলফা তলৰ ওপৰে কেঞ্চেল গ'ল, কি থাকিব 1 ইকুৱেল c/a, চিৰ মান কি আছে k মাইনাছ 2 বাই a, এৰ মান কি আছে 2। তো ইমপ্লাইজ 2 ইনটু 1 2 ইকুৱেল k মাইনাছ 2। তো 2 মাইনাছ 2 এইফালে আহিলে কি হ'ব প্লাছ 2 ইকুৱেল k। তো ইমপ্লাইজ 2 প্লাছ 2 কি হ'ব 4 ইকুৱেল k। তো আমাক k ৰ মান উলিয়াব দিছে, k ৰ মান কি পাইছে 4। তো এইটো আছে আমাৰ অপশ্যন ডিত, এনচাৰ হ'ব অপশ্যন ডি 4। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 4। 18 নম্বৰ চোৱা ইয়াত কি বুলি কৈছে যদি এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ ডিৰ মান কিমান 5 তেন্তে a18 মাইনাছ a13ৰ মান কি হ'ব, 4টা অপশ্যন দিয়া আছে। তো চোৱা ইয়াত কি বুলি কৈছে ডিৰ মানটো কি বুলি কৈছে 5। তো আমি কিহৰ ভেলু উলিয়াব লাগে a18 মাইনাছ a13। তো ইকুৱেল a18 মানে ফৰ্মুলা কি আছিলে a প্লাছ n মাইনাছ 1 d মাইনাছ a13 মানে a প্লাছ n মাইনাছ 1 d, এইটো আছিলে আমাৰ ফৰ্মুলা। তো মানবিলাক বহুৱাচোন a
প্লাছ n মাইনাছ 1 এনৰ মান কিমান 18 18 মাইনাছ 1 কৰিলে কিমান হ'ব 17 17 ইনটু d ডিৰ মান কিমান d মানে হৈ গ'ল সাধাৰণ অন্তৰ ডিৰ মান কিমান দিয়া আছে 5 তো এইটো প্ৰথম ব্ৰেকেট দিলে হ'ব মাইনাছ a প্লাছ n মাইনাছ 1 এনৰ মান কিমান 13 13 মাইনাছ 1 মানে 12 ইনটু ডিৰ মান 5 তো ইয়াৰ পিছৰখিনি এফালে কৰিছোঁ ইকুৱেল এটা লক্ষ্য কৰা a প্লাছ 17 ইনটু d মানে 5 মাইনাছ a তো ব্ৰেকেটটো উঠালে কি হ'ব মাইনাছ প্লাছ মাইনাছ 12 ইনটু 5 প্লাছ এ মাইনাছ এ কেঞ্চেল গ'ল এবাৰ চোৱা ইয়াত 17টা পাঁচ আছে বিয়োগ 12টা পাঁচ 17টাৰ পৰা 12টা গ'লে কেইটা থাকিব 5টা থাকিব 5টা পাঁচ থাকিব তো 5 5 গুণ 25 এইটো ক'ত আছে আমাৰ অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 25 এতিয়া চোৱা তোমালোকে ইয়াৰ সলিউশন গোটেইখিনিটো কৰি দেখুৱাব নালাগে ডাইৰেক্ট এনসাৰটো লিখি দিলে হ'ল সেইকাৰণে তোমালোকক গোটেইখিনি সলিউশন ভালদৰে লিখি দিয়া নাই ডাইৰেক্ট শৰ্টকাটকে কৰি আছো আৰু কাৰণ তোমালোকক এইবোৰ শিকাইছোৱে আগতে ঠিক আছে কোৱেশ্চন নম্বৰ 19 টো চোৱা এটো কেই নম্বৰ 19 নম্বৰ 19 টোত কি বুলি কৈছে যদি এটা সমান্তৰ প্ৰগতিৰ দ্বিতীয় পদ 8 আৰু তৃতীয় পদ 20 তেন্তে প্ৰথম পদটো কি হ'ব চাৰিটা অপচন দিয়া আছে যেহেতু ইয়াত জাগা নাই তো ইয়াৰে এনসাৰটো মই বেলেগ এটা পেজত কৰি দেখুৱাই দি আছো ঠিক আছে 19 নম্বৰটো চোৱা ইয়াত আমাৰ দ্বিতীয় পদ কি বুলি কৈছে 8 আৰু তৃতীয় পদটো কি বুলি কৈছে 20 বুলি কৈছে তো এই দুটা মান দিয়া আছে আমি কি কৰিব লাগে প্ৰথম পদ উলিয়াব লাগে মানে এৰ মান উলিয়াব লাগে তো প্ৰথম পদ উলিওৱা ফৰ্মুলা a2 - d a2 দেখা পাইছা দ্বিতীয় পদৰ পৰা তুমি সাধাৰণ অন্তৰ বিয়োগ কৰি দিয়া প্ৰথম পদ পাবা তো সাধাৰণ অন্তৰ d ৰ মান উলিয়াই লোৱা d ৰ মান কেনেকৈ উলিয়াই পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰা a3 - a2 a3 মান কি আছে 20 মাইনাছ a2 ৰ মান কি আছে 8 কিমান হ'ব 12 তো ইকুৱেল a2 ৰ মান কি আছে 8 মাইনাছ d ৰ মান কি আছে 12 8 মাইনাছ 12 কৰিলে কি হৈছে -4 তো আমাৰ এনসাৰ হ'ব অপশ্যন ডি -4 ঠিক আছে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ -4 এবাৰ 20 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 5,8, 11, ... এই সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা কি বুলি কৈছে 16 হলে সমান্তৰ প্ৰগতিটোৰ যোগফল কি হ'ব চাৰিটা অপচন দিয়া আছে তাৰমানে পদৰ সংখ্যা n নাম্বাৰ কিমান দিয়া আছে 16টা তেতিয়া হলে এই সমান্তৰ প্ৰগতিটোৰ যোগফল উলিয়াব লাগে তো যোগফল উলিওৱা ফৰ্মুলা হৈছে আমাৰ sn = n/2 হোল ইনটু টুৱাইস a প্লাস n - 1 d এইটো হৈ গ'ল আমাৰ যোগফল উলিওৱা ফৰ্মুলা তো n ৰ মান জানো r মান জানো এবাৰ d ৰ মান লাগে d ৰ মানটো উলিয়াই লোৱা তো d = d কেনেকৈ উলিয়াই পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰা 8 - 5 = 3 তো d ৰ মান পাইছা r মান পাইছা n ৰ মান পাইছা বহুৱাই দিয়া তো n ৰ মান কিমান 16/2 2 ইনটু a মানে প্ৰথম পদ কি আছে 5 প্লাস n - 1 n ৰ মান কিমান 16 -1 16 - 1 15 ইনটু d ৰ মান 3 তো 2 দি 16 কেইবাৰ যাব 8 বাৰ যাব তাৰপিছত ইয়াত লক্ষ্য কৰা 2 5 গুণ 10 যোগ 3 15 গুণ 45 ইকুৱেল 8 ইনটু 10 + 45 কি হ'ব 55 তো ইকুৱেল 8 ইনটু 55 কিমান হ'ব 440 ওলাব ঠিক আছে এইটো ক'ত আছে অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 440 21 নম্বৰটোত কি বুলি কৈছে যে তলৰ কোণবোৰ ত্ৰিভুজ সদায় সদৃশ চাৰিটা অপচন দিয়া আছে তো আমি পাই আহিছো যে সমবাহু ত্ৰিভুজবোৰ কি হয় সদায় সদৃশ এইটো আছে না অপচনত অপচন চিত আছে গতিকে অপচন চি হ'ব শুদ্ধ উত্তৰ সকলো সমবাহু ত্ৰিভুজ সদৃশ 22 নম্বৰত কি বুলি কৈছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF কি বুলি কৈছে ত্ৰিভুজ ABC আৰু DEF এই ত্ৰিভুজ দুটাৰ AB/AD AB/DE BC/EF BC/EF তো ইয়াত আমি দেখা পাইছো যে অনুৰূপ বাহুবোৰ সমান অনুপাতত আছে এতিয়া ত্ৰিভুজ দুটা সদৃশ হ'ব যদিহে আৰু এটা কি কন্ডিশন হ'ব চাৰিটা অপচন দিয়া আছে তো চোৱা AB/ যদি DE হয়
ইকুৱেল বি চি বাই ই এফ হয়, তেতিয়াহ'লে কি হ'ব? এই বি কোণটো ই কোণৰ সমান হ'ব। এইটো ক'ত আছে? অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 23 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে যে এ বি চি ত্ৰিভুজৰ এ বি আৰু এ চি বাহুত ক্ৰমে ডি আৰু ই দুটা বিন্দু, য'ত ডি ই পেৰেলেল বি চি, বি ডিৰ মান কিমান? 7.2 চেণ্টিমিটাৰ, এ ইৰ মান 1.8 চেণ্টিমিটাৰ আৰু ই চিৰ মান 5.4 চেণ্টিমিটাৰ, তেন্তে এ ডিৰ মান কি হ'ব? 4টা অপশ্যন দিয়া আছে। তো ইয়াত যিহেতু জেগা নাই, সেইকাৰণে এইটো বেলেগ পেজ এটাত লৈ লৈছোঁ। 23 নম্বৰটো চোৱা, এ বি চি ত্ৰিভুজৰ কি বুলি কৈছে? এই ডি ই বি চিৰ সমান্তৰাল আৰু মানবিলাক এনেকৈ দিয়া আছে। তো যদি ডি ই বি চিৰ সমান্তৰাল হয়, তেতিয়াহ'লে আমাৰ চৰ্তটো কি আছিলে? এ ডি বাই ডি বি ইকুৱেল এ ই বাই ই চি। ঠিক আছে, এইবাৰ মানবিলাক বহোৱা। এ ডিৰ মান কিমান আমি উলিয়াব লাগে? এ ডি। তাৰপিছত ডি বিৰ মান কিমান আছে? 7.2 ইকুৱেল এ ইৰ মান কিমান? 1.8 বাই ই চিৰ মান 5.4। তো ইমপ্লাইজ, এতিয়া লক্ষ্য কৰা 1.8 দি 5.4 কেইবাৰ যাব? 3বাৰ যাব। তো ওপৰত ৰ'ব 1। তো চোৱা 3 ইনটু এ ডি, 3 এ ডি ইকুৱেল 7.2 ইনটু 1, 7.2। তো আমাক লাগে এ ডিৰ মান, এ ডি ইকুৱেল 7.2 বাই 3। তো এ ডি ইকুৱেল কি পাই আছা? 3 দি কিমান বাৰ যাব? 2 3 গুণ 6 দশমিক 1 থাকিলে 12, 3 4 গুণ 12, 2.4। তো এ ডিৰ মান 2.4। তো এনচাৰ হ'ব অপশ্যন চি, 2.4। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 2.4 চেণ্টিমিটাৰ। 24 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে? তলৰ তালিকাখন মিলোৱা বুলি কৈছে। এই তালিকাটো আমি মিলাব লাগে। কেনেকৈ মিলাবা? চোৱা, এফালে দিয়া আছে বিন্দুবিলাকৰ মান, আনফালে কি কৰিব লাগে? অৱস্থানবিলাক কোনটো হ'ব আমি মিলাব লাগে। চোৱা, 1 নম্বৰটোত কি দিয়া আছে? 0,-3। ইয়াত আমি দেখা পাইছোঁ বিন্দুটোৰ এক্স স্থানাংক কি আছে? 0। এক্স স্থানাংক যদি 0 হয়, তেতিয়াহ'লে বিন্দুটো ক'ত থাকে? ৱাই অক্ষত থাকে। এইটো ক'ত আছে? আমাৰ 4 নম্বৰ অপশ্যনটোত আছে। তো 1 নম্বৰটো আমাৰ 4 নম্বৰটোৰ লগত মিলিছে। ঠিক আছে, কমা। এতিয়া 2 নম্বৰটো চোৱা, -3, -5। যদি এক্স স্থানাংক আৰু ৱাই স্থানাংক দুয়োটা মাইনাছত হয়, এইটো কোনটো চুকত থাকে? 3 নম্বৰ চুকত থাকে। তো 2 নম্বৰটো আমাৰ 3 নম্বৰটোৰ লগত মিলিছে। তাৰপিছত 3 নম্বৰটো চোৱা, -4, 0। যদি ৱাই স্থানাংক 0, তাৰমানে কি? এইটো এক্স অক্ষত আছে। তো ইয়াৰ পৰা কি দেখা পালা? 3 নম্বৰটো আমাৰ 2 নম্বৰটোৰ লগত মিলিছে। এবাৰ 4 নম্বৰটো চোৱা, 3,7। দুয়োটা স্থানাংক প্লাছত আছে, তাৰমানে এইটো প্ৰথম চুকত থাকিব। 4 নম্বৰটো আমাৰ কেই নম্বৰটোৰ লগত মিলিছে? 1 নম্বৰটোৰ লগত মিলিছে। এতিয়া কি বুলি কৈছে? শুদ্ধ বিকল্পটো বাছি উলিওৱা। তো এইটো আমাৰ 4 নম্বৰ অপশ্যনটোৰ লগত মিলিছে। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। পঁচিছ নম্বৰটোত কি বুলি কৈছে? যে এক্স অক্ষৰ পৰা 2, -3 বিন্দুৰ দূৰত্ব কি হ'ব? এক্স অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কি হ'ব? এক্স অক্ষৰ পৰা দূৰত্ব মানে ৱাই স্থানাংক। তো ইয়াত ৱাই স্থানাংক কিমান আছে? -3 আছে, কিন্তু দূৰত্বক আমি প্লাছেৰে বুজাওঁ। গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, 3 একক। এক্স অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কিমান হ'ব? 3 একক। 26 নম্বৰটো চোৱা, যদি M/3, 4 বিন্দুটো পি -6,5 আৰু কিউ -2,3 এই বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হয়, তেন্তে এমৰ মান কি হ'ব? 4টা অপশ্যন দিয়া আছে। তাৰমানে পি আৰু কিউ এই ৰেখাৰ মধ্যবিন্দু কি বুলি কৈছে? এই অ' বিন্দুটো। ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিব লাগে? এই এমৰ মানটো কি হ'ব? উলিয়াব লাগে। তো ইয়াৰে এনচাৰটো বেলেগ পেজ এটাত কৰি দেখুৱাই দি আছোঁ। তো 26 নম্বৰটোৰ এনচাৰটো চোৱা, ইয়াত কি বুলি কৈছে? মধ্যবিন্দু অ', মধ্যবিন্দুৰ মানটো দিয়া আছে M/3, 4। এতিয়া মধ্যবিন্দুৰ স্থানাংক ওলোৱা ফৰ্মুলাটো কি আছিলে? x1 + x2/2, y1 + y2/2। তো ইমপ্লাইজ এইমতে মানবিলাক বহোৱাচোন। M/3, 4 ইকুৱেল x1 ৰ মান কি আছে? পি বিন্দুটো চোৱা, x1 ৰ মান কি আছে? -6 প্লাছ x2 মান কি আছে? -2। তো প্লাছে মাইনাছে হৈ যাব -2/2, y1 + y2। y1 ৰ মান কি আছে? 5 প্লাছ y2 ৰ মান কি আছে? 3/2।
তো এবাৰ লক্ষ্য কৰা m ক'ত আছে আমাৰ x স্থানাংকত আছে গতিকে দুইফালৰ পৰা x স্থানাংককেইটা লোৱা তো এতেকে m/3 ইকুৱেল ইয়াত x স্থানাংক কি আছে -6 -2/2 ইমপ্লাইজ m/3 ইকুৱেল -6 - 2 কি হ'ব -8/2 তো 2 দি 8ত কিবা যাব 4 বাৰ যাব তো ইমপ্লাইজ m ইকুৱেল কি হৈ যাব 3 * -4 -12 তো ইয়াৰে আনসাৰ হ'ব অপশন সি -12 গতিকে অপশন সি হ'ব শুদ্ধ উত্তৰ -12 27 নম্বৰ চোৱা ইয়াত কি বুলি কৈছে যদি a 2,3 b 4,k আৰু c 6,-3 বিন্দু কেইটা একে ৰেখীয় তেন্তে k ৰ মান কি হ'ব চাৰিটা অপশন দিয়া আছে তো ইয়াৰে আনসাৰটো আমি এটা বেলেগ পেজত কৰি আছো 27 নম্বৰ চোৱা a b c বিন্দু তিনিটাৰ মান লৈ লৈছো এবাৰ আমাক কৈছে বিন্দু তিনিটা যদি একে ৰেখীয় হয় তেতিয়া হলে k ৰ মান উলিয়াব লাগে তো একে ৰেখীয় হলে এই বিন্দু তিনিটা গঠন কৰা a b c ত্ৰিভুজৰ কালিটো কি হ'ব 0 a b c ত্ৰিভুজৰ কালি 0 হলে a b c ত্ৰিভুজৰ কালি উলোৱা ফৰ্মুলাটো আছিল আমাৰ এটো তো ফৰ্মুলাটো লিখি লৈছো তোমালোকক ফৰ্মুলাটো আগতে শিকাইছো তো এই ফৰ্মুলা মতে মানবিলাক বহুৱা 1/2 হোল ইনটু x1 x1 ৰ মান কি আছে 2 হোল ইনটু y2 minus y3 y2 ৰ মান কি আছে k minus y3 মান কি আছে -3 তো মাইনাস মাইনাস প্লাস 3 প্লাস x2 x2 ৰ মান কি আছে 4 y3 মান কি আছে -3 minus y1 ৰ মান 3 প্লাস x3 মান হৈ গল 6 হোল ইনটু y1 ৰ মান 3 minus y2 ৰ মান k equal 0 তো implies 1/2 whole into 2 into k 2k plus 2 into 3 6 plus 4 into -3 কি হ'ব -12 4 into -3 -12 plus 6 into 3 18 minus 6 into k 6k equal 0 implies 1/2 এবাৰ প্ৰথম ব্ৰেকেট দিয়া সোৱা 2k minus 6k কি হ'ব -4k so plus 6 plus 18 কিমান হ'ব 24 হ'ব plus 24 -12 -24 equal 0 তো এবাৰ আমি দেখা পাইছো +24 -24 ক্যান্সেল গল তাৰ পিছত 2 দি 4 দুইবাৰ যাব তো কি ৰৈ গল implies -2k equal 0 তো implies k equal কি হ'ব -2 যদি 0 লগত আহে হৰণ হৈ যাব তো এ 0 হৈ থাকিব তো আমাৰ आंसर হ'ব অপশন এ 0 গতিকে 27 নম্বৰটো শুদ্ধ উত্তৰটো হ'ব অপশন এ 0 28 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলৰ কোনটো উক্তি শুদ্ধ বা কোনবোৰ উক্তি শুদ্ধ 1 নম্বৰত কি বুলি কৈছে sin থিটাৰ মান বাঢ়ে যদি থিটাৰ মান বাঢ়ে তো এটো শুদ্ধ হয় থিটাৰ মান বাঢ়ি গলে sin থিটাৰ মানটো বাঢ়ি যায় 2 নম্বৰত কি বুলি কৈছে cos থিটাৰ মান বাঢ়ে যদি থিটাৰ মান বাঢ়ে থিটাৰ মান বাঢ়ি গলে cos থিটাৰ মান কমিহে যায় গতিকে এটো শুদ্ধ হ'ব নোৱাৰে 3 নম্বৰত কি বুলি কৈছে sin a + b equal sin a + sin b তো এটো শুদ্ধ হ'ব নোৱাৰে তো 4 নম্বৰত কি বুলি কৈছে যে a equal 0 ডিগ্ৰীৰ বাবে cot a সংখ্যাবদ্ধ নহয় তো এটো শুদ্ধ হয় কাৰণ cot 0 ডিগ্ৰী equal কি হয় সংখ্যাবদ্ধ নহয় তো ইয়াৰ পৰা আমি দেখা পাইছো যে আমাৰ 1 নম্বৰ উক্তিটো আৰু 4 নম্বৰ উক্তিটো শুদ্ধ এটো ক'ত আছে অপশন ডি ত আছে গতিকে অপশন ডি হ'ব শুদ্ধ উত্তৰ 1 আৰু 4 নম্বৰ উক্তিটো শুদ্ধ ঠিক আছে অলপ সৰু কৰি দিছো তোমালোকে কোৱেশ্চনটো চাই লোৱা 29 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত এই চিত্ৰটোৰ পৰা tan p - cot r equal কিমান হ'ব আমি উলিয়াব লাগে চাৰিটা অপশন দিয়া আছে তো এটো ইজি আছে টান নহয় চোৱা আমি কি উলিয়াব লাগে tan p - cot r তো ইকুৱেল tan p আমি যদি p কোণটো লও ইয়াৰ বিপৰীত বাহুটো কি হয় লম্ব আৰু লগত লাগি থকা বাহুটো ভূমি তো tan ৰ ক্ষেত্ৰত অনুপাতটো কি আছিল p/b লম্ব বাই ভূমি লম্ব কি আছে qr বাই ভূমি কি আছে pq মাইনাস এতিয়া cot r আমি যদি r কোণটো লও ইয়াৰ বিপৰীত বাহুটো কি হ'ব লম্ব ঠিক আছে
লগত লাগি থকা বাহুটো কি হ'ব ভূমি বি এতিয়া কটৰ ক্ষেত্ৰত অনুপাতটো কি হয় বি বাই পি বিৰ মান কিউ আৰ বাই পিৰ মান পি কিউ ইকুৱেল এবাৰ চোৱা কিউ আৰ বাই পি কিউ মাইনাছ কিউ আৰ বাই পি কিউ তো এটা প্লাছত আছে এটা মাইনাছত আছে কেঞ্চেল গ'ল কিমান থাকিব এইটো পৰা এইটো গ'ল কিমান থাকিব 0 তো এইটো মোৰ ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 30 নম্বৰত কি বুলি কৈছে তলৰ তালিকাখন মিলোৱা মানে ক অংশৰ লগত খ অংশ মিলাব লাগে চোৱা 1 নম্বৰত কি দি আছে 1090 মাইনাছ এ তো আমি সকলোৱে জানো 1090 মাইনাছ এ হ'লে কি হয় কট এ এইটো ক'ত আছে আমাৰ অপশ্যন 3 আছে তো 1 নম্বৰটো 3 নম্বৰটোৰ লগত মিলিছে ঠিক আছে তাৰপিছত 2 নম্বৰটো কি আছে 9 চেক স্কুৱেৰ 60 ডিগ্ৰী মাইনাছ 9 10 স্কুৱেৰ 60 ডিগ্ৰী তো 9 9 কমন আহি গ'ল আৰু এইটোৰ মান 1 9 গুণ 9 এইটো ক'ত আছে 4 নম্বৰত আছে তো 2 নম্বৰটো 4 নম্বৰটোৰ লগত মিলিছে 3 নম্বৰত কি আছে sin a ইকুৱেল 3/4 কাৰ লগত মিলিব cosec এৰ লগত মিলিব সাইনৰ উল্টা কি হয় মানে অনুৰণক cosec a sin a ইকুৱেল 3/4 হ'লে cosec a ইকুৱেল কি হ'ব 4/3 হ'ব তো 3 নম্বৰটো 1 নম্বৰটোৰ লগত মিলিছে 4 নম্বৰটো sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী তো এইটোৰ ভ্যালু কিমান হ'ব 1 হ'ব এইটো ক'ত আছে 2 নম্বৰটো আছে তো ইয়াত কি আছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী cos 72 ডিগ্ৰী মানে আমি যদি sin লৈ আহো কিমান হ'ব 90 ৰ পৰা 72 যাব 18 তো এইটো কেনসেল গ'ল কিমান হ'ব 1 তো এতিয়া লক্ষ্য কৰা এইটো আমাৰ কোনটো অপচনত আছে অপচন এত আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে 31 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউ বিন্দু দূৰত্ব 17 সেন্টিমিটাৰ এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব চোৱা এটা বৃত্তটোৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য স্পৰ্শক ইয়াত দৈৰ্ঘ্য কিমান বুলি কৈছে ইয়ালৈ 15 সেন্টিমিটাৰ বুলি কৈছে কেন্দ্ৰৰ পৰা এই কিউ বিন্দুটোৰ দূৰত্ব কিমান 17 সেন্টিমিটাৰ বুলি কৈছে তেতিয়াহ'লে আমি ব্যাসাৰ্ধৰ মান উলিয়াব লাগে তো এইটো ও কেন্দ্ৰ এই বিন্দুটো পি বুলি ধৰি লোৱা ঠিক আছে তো ব্যাসাৰ্ধ ও পিৰ মান উলিয়াব লাগে আমি জানো যে ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণটো 90 ডিগ্ৰী যেহেতু এইটো সমকোণী ত্ৰিভুজ তেতিয়াহ'লে আমি পাইথাগোৰাছৰ উপপাদ্য মতে ও পিৰ মান উলিয়াব পাৰিম এতেকে ত্ৰিভুজ ও পি কিউৰ পৰা সো ও পি ইকুৱেল ৰুট অতিভুজ স্কয়াৰ অতিভুজৰ মান কিমান 17 স্কয়াৰ মাইনাস কি ভূমি স্কয়াৰ তো ইকুৱেল ৰুট 17 স্কয়াৰ মানে 289 15 স্কয়াৰ মানে 225 এতিয়া 289 ৰ পৰা 225 গুচি গ'লে কিমান থাকিব 64 64 ৰ বৰ্গমূল কিমান 8 গতিকে ও পিৰ মানটো কিমান হ'ব 8 সেন্টিমিটাৰ এটো ক'ত আছে আমাৰ অপচন সি ত আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 8 সেন্টিমিটাৰ 32 নম্বৰটো কি বুলি কৈছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান 18 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব চাৰিটা অপচন দিয়া আছে সো এটা বৃত্তটোৰ সমান্তৰাল স্পৰ্শক লৈ লোৱা এইটো এটা আৰু এই সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান বুলি কৈছে ইয়াৰ পৰা ইয়ালৈ মাজৰ দূৰত্ব কি বুলি কৈছে 18 সেন্টিমিটাৰ তো ইয়াৰ পৰা ইয়ালৈ 18 সেন্টিমিটাৰ বুলি কৈছে তেতিয়াহ'লে ব্যাসাৰ্ধ কি হ'ব ব্যাসাৰ্ধ ব্যাসৰ আধা ইয়াৰ পৰা ইয়ালৈ আধা হ'ব তাৰমানে কিমান হ'ব 18 আধা 9 হৈ যাব 9 সেন্টিমিটাৰ গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 9 সেন্টিমিটাৰ ক'ত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 33 নম্বৰত কি বুলি কৈছে যে এটা বৃত্তৰ দুডাল ব্যাসাৰ্ধৰ মাজৰ কোণটো কিমান বুলি কৈছে 110 ডিগ্ৰী এতিয়া ব্যাসাৰ্ধ দুটাৰ প্ৰান্ত বিন্দু দুটাত টনা স্পৰ্শক দুটাৰ মাজৰ কোণটোৰ মাপ হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে চিত্ৰটো বুজি লোৱা চোৱা এটা বৃত্তৰ ব্যাসাৰ্ধ দুটাৰ এই মাজৰ কোণটো কিমান 110 ডিগ্ৰী ঠিক আছে এবাৰ কি বুলি কৈছে এই ব্যাসাৰ্ধ দুটাৰ প্ৰান্ত বিন্দু টনা যেটো স্পৰ্শক যি দুটা স্পৰ্শক এই কোণটো কিমান হ'ব আমি উলিয়াব লাগে তো আমি পাই আছিলো যে এই কোণটো আৰু এই কোণটো এই দুটা কোণ কি হয়
180 ডিগ্ৰী কোণত হালি থাকে, মানে এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী। তো এইটো যদি 110 ডিগ্ৰী হয় তো এইটো কিমান হ'ব 70 হ'ব। ঠিক আছে, তো ক'ত আছে এইটো অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 70 ডিগ্ৰী। বুজি পাইছা? স্পৰ্শক দুডালৰ মাজৰ কোণটোৰ মাপ আমাক উলিয়াব দিছে। চোৱা চিত্ৰটো আকৌ বুজি লোৱা। ব্যাসাৰ্ধ দুডালৰ মাজৰ কোণটো দিয়া আছিল 110 ডিগ্ৰী। এই স্পৰ্শক দুডালৰ মাজৰ কোণটো আমি উলিয়াব লাগে, কিমান পাইছা 70 ডিগ্ৰী। থাৰ্টি 4 নম্বৰটো কি বুলি কৈছে, যদি এটা বৃত্তৰ কালি সাংখ্যিকভাৱে বৃত্তটোৰ পৰিসীমাৰ দুগুণ তেন্তে বৃত্তটোৰ ব্যাস কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে। তো ইয়াত কি বুলি কৈছে, বৃত্তটোৰ কালি মানে এৰিয়া, এৰিয়াটো কি বুলি কৈছে, সাংখ্যিকভাৱে বৃত্তটোৰ পৰিসীমাৰ দুগুণ। পৰিসীমাটো যদি এছ বুলি ধৰোঁ তো ইয়াৰ দুগুণ, পৰিসীমাৰ দুগুণ কি হয় বৃত্তটোৰ কালি। তো ইমপ্লাইজ বৃত্তৰ কালি সূত্ৰ পাই আৰ স্কুৱেৰ ইকুৱেল 2 ইনটু বৃত্তৰ পৰিসীমা সূত্ৰ 2 পাই আৰ। তো ইয়াত পাই কেঞ্চেল, এতিয়া চোৱা ইমপ্লাইজ আৰ স্কুৱেৰ মানে আৰ ইনটু আৰ ইকুৱেল 2 দুগুণ 4 আৰ। তো ইয়াত আৰ কেঞ্চেল, তো ইমপ্লাইজ আৰ ইকুৱেল কি পাইছা 4। এতিয়া চোৱা বৃত্তটোৰ ব্যাসাৰ্ধৰ মান পাইছা তোমালোকে, আৰ ইকুৱেল 4 একক। ঠিক আছে, এবাৰ আমি কি উলিয়াব লাগে, বৃত্তটোৰ ব্যাস উলিয়াব লাগে। তো এতেকে ব্যাসক ডিৰে বুজোৱা হয়, ডি ইকুৱেল ব্যাস মানে কি ব্যাসাৰ্ধৰ দুগুণ 2 ইনটু আৰ, আৰ মানে কিমান 4, 2 4 গুণ 8, 8 একক। এইটো ক'ত আছে অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 8 একক। থাৰ্টি 5 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে যে 44 চেণ্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ চুকৰ কালি কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে, মানে পৰিধিৰ মান দিয়া আছে, চুকৰ কালি উলিয়াব লাগে। তো পৰিধিৰ পৰা তুমি প্ৰথমতে আৰৰ মান উলিয়াই লোৱা। চোৱা তো ইয়াত কি দিয়া আছে পৰিধি, তো ইমপ্লাইজ পৰিধি ওলোৱা সূত্ৰ 2 পাই আৰ ইকুৱেল 44। তো ইমপ্লাইজ 2 ইনটু পাইৰ মান 22/7 ইনটু আৰ ইকুৱেল 44। তো ইমপ্লাইজ 2 ইনটু 22 44 হ'ব বাই 7 ইনটু আৰ ইকুৱেল 44। এতিয়া চোৱা 44 দুইফালে কেঞ্চেল গ'ল, তো ইমপ্লাইজ কি থাকিব r/7 থাকিব এইফালে, আৰু সোঁফালে কি থাকিব একো নাই মানে 1 এটা থাকিব। তো ইমপ্লাইজ r ইকুৱেল কি হৈ গ'ল 7 ইনটু 1 7। তো আৰৰ মান কি পাইছা 7। এইবাৰ আমি কি উলিয়াব লাগে চুকৰ কালি। তো এতেকে এটা চুকৰ কালি তো বৃত্তৰ কালি সূত্ৰ কি আছিলে পাই আৰ স্কুৱেৰ, এটা চুক বুলি কৈছে তো 1/4। তো ইয়াত মানবিলাক বহুৱা ইকুৱেল 1/4 ইনটু পাইৰ মান কিমান 22/7 ইনটু আৰ স্কুৱেৰ, আৰৰ মান কিমান 7, আৰৰ মান কি পাইছে 7। তো স্কুৱেৰ আছে দুবাৰ ইনটু হ'ব, তো আমি দেখা পাইছোঁ 7 7 কেঞ্চেল গ'ল। তাৰপিছত 4ক 2 দি 2বাৰ যাব, 22ক 2 দি 11 বাৰ যাব। তেতিয়াহ'লে আমাৰ তলত কি থাকি গ'ল, তলত অনলি 2 থাকিব, আৰু ওপৰত 11 ইনটু 7 77 একক। তো ঠিক আছে, পৰিধিৰ মান দিয়া আছে, ইয়াৰ পৰা আমি আৰৰ মান উলিয়াই লৈছোঁ। আৰৰ মান পোৱাৰ পিছত আমি এটা চুকৰ কালি উলিয়াই দিছোঁ। ঠিক আছে, কিমান পাইছে 77/2। এইটো ক'ত আছে অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 77/2 বৰ্গ একক। বৰ্গ একক হ'ব, যিহেতু কালি বুলি কৈছে বৰ্গ একক। থাৰ্টি 6 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে 8 চেণ্টিমিটাৰ বাহুৰ বৰ্গ এটাৰ ভিতৰত অংকন কৰিব পৰা বৃত্ত এটা সৰ্বোচ্চ কালি কিমান হ'ব উলিয়াব লাগে। চাৰিটা অপশ্যন দিয়া আছে। চোৱা এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 8 চেণ্টিমিটাৰ। ঠিক আছে, 8 চেণ্টিমিটাৰ। এতিয়া ইয়াৰ ভিতৰত অংকন কৰিব পৰা এটা বৃত্ত। বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য যদি 8 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে বৃত্তটোৰ ব্যাস কিমান হ'ব 8 চেণ্টিমিটাৰ হ'ব। তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'ব আধা হ'ব 4 চেণ্টিমিটাৰ হ'ব। তো বৃত্তৰ ব্যাসাৰ্ধ আৰৰ মান পাই গৈছা। এইবাৰ তুমি বৃত্তটোৰ কালি উলিয়াব পাৰিবা।
তো ভিতৰ কালি ওলোৱা সূত্ৰ কি আছিলে পাই r স্কয়াৰ ইকুৱেল পাই ইনটু r ৰ মান কিমান 4 স্কয়াৰ ইকুৱেল 4 স্কয়াৰ মানে 16 ইনটু পাই এককটো কি আছে সেন্টিমিটাৰ যেটো কালি বুলি কৈছে সেন্টিমিটাৰ স্কয়াৰ তো এটো ক'ত আছে অপচন বি ত আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 16 পাই সেন্টিমিটাৰ স্কয়াৰ 37 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে প্ৰত্যেকৰে আয়তন 64 ঘন সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হ'ল এতিয়া আয়তীয় ঘনকটোৰ পৃষ্ঠকালি কি হ'ব আমি উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে চোৱা ইয়াতে বুজি লোৱা সো এটা ঘনক ঠিক আছে এটা ঘনক দিয়া আছে তো এই ঘনকটোৰ আয়তন কিমান 64 তেতিয়াহ'লে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান উলিয়াই লোৱা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কি হয় সমান তো ঘনকৰ আয়তন মানে কি l কিউব ইকুৱেল কিমান দিয়া আছে 64 তো ইমপ্লাইজ l কিউব ইকুৱেল 64 মানে 4 কিউব তো ইমপ্লাইজ l ইকুৱেল কি পাইছা 4 সেন্টিমিটাৰ অৰ্থাৎ এই যেটো ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান 4 সেন্টিমিটাৰ l মানে বাহুৰ দৈৰ্ঘ্য এটা কি বুলি কৈছে দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হৈছে তো এইটো এটা ঘনক আৰু এটা ঘনক যদি সংযোগ কৰি দিয়া হয় ঠিক আছে তো এনেকৈ আৰু এটা ঘনক সংযোগ কৰি দিলো তো দুটা ঘনক সংযোগ কৰা হৈছে তেতিয়াহ'লে আমাৰ কি হ'ব দৈৰ্ঘ্যটো বাঢ়ি যাব l ৰ মানটো বাঢ়ি যাব তো l ইকুৱেল কি হ'ব 4 + 4 কিমান হৈ যাব 8 হৈ যাব তাৰপিছত যেটো প্ৰস্থটো একে থাকিব 4 থাকিব b ইকুৱেল 4 থাকিব তাৰপিছত যেটো উচ্চতা কি হৈ যাব উচ্চতা 4 থাকিব তো এতিয়া আমি কি উলিয়াব লাগে এটাকে এই যেটো আয়তীয় ঘনক দেখা পাইছে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি তো আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো সকলোৱে জানা আয়তীয় ঘনকৰ পৃষ্ঠকালি ইকুৱেল 2 হোল ইনটু lb প্লাস bh প্লাস hl ঠিক আছে এবাৰ মানবিলাক বহাই দিয়া 2 l ৰ মান কিমান 8 ইনটু b ৰ মান 4 প্লাস b ৰ মান 4 ইনটু h ৰ মান 4 প্লাস h ৰ মান 4 ইনটু l ৰ মান 8 ইকুৱেল 2 হোল ইনটু 4 * 32 যোগ 4 * 16 যোগ 4 * 32 2 ইনটু এখিনি প্লাস কৰিলে আমাৰ হৈ আছে 80 তো ইকুৱেল 2 ইনটু 80 160 এককটো কি হ'ব সেন্টিমিটাৰ পৃষ্ঠকালি বুলি কৈছে স্কয়াৰ এটো কত আছে আমাৰ অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 160 সেন্টিমিটাৰ স্কয়াৰ এবাৰ 38 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি এটা গোটা বস্তুৰ আকৃতি গোলকৰ পৰা লম্ব বৃত্তাকাৰ চুঙালৈ পৰিৱৰ্তন কৰা হয় তেন্তে চুঙাটোৰ আয়তন কি হ'ব চোৱা ইয়াত কি বুলি কৈছে যদি এটা গোটা বস্তুৰ আকৃতি গোলক এটাৰ পৰা এটা লম্ব বৃত্তাকাৰ চুঙা বনোৱা হ'ল ঠিক আছে তেতিয়া হলে ইয়াৰ আয়তনটো কি হ'ব চেঞ্জ হ'ব না একে থাকিব আয়তনটো তো এটো ক'ত আছে আমাৰ অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ একেই থাকিব মানে ইয়াত প্ৰয়োজন হোৱা বস্তুখিনিটো ইয়াত ব্যৱহাৰ কৰিছে থাৰ্টি নাইন নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এটা ধাতৱীয় গোলকৰ পৰা অৰ্ধগোলক গঢ় দিয়া হ'ল তেন্তে তলৰ কোনটো সত্য চোৱা এটা ধাতৱীয় গোলক এটাৰ পৰা ঠিক আছে এইটো এটা গোলক আছিলে ইয়াৰ পৰা এইখিনি ব্যৱহাৰ কৰি এটা অৰ্ধগোলক বনাইছে এইখিনি গলাই ঠিক আছে অৰ্ধগোলক বনালে কি হ'ব ইয়াৰ সাইজটো অলপ ডাঙৰ হ'ব কিন্তু আয়তন একে থাকিব এটা চোৱা এ নম্বৰত কি বুলি কৈছে হিয়তৰ ব্যাসাৰ্ধ একে থাকিব তো ইয়াত ব্যাসাৰ্ধ একে থাকিব না চোৱা ইয়াৰ ব্যাসাৰ্ধটো কি হয় সৰু ইয়াৰ ব্যাসাৰ্ধটো কি হয় ডাঙৰ হৈ গ'ল তো এক নম্বৰটো হ'ব নোৱাৰে দুই নম্বৰত কি বুলি কৈছে হিয়তৰ আয়তন একে থাকিব আয়তনটো একে থাকিব কাৰণ ইয়াত ব্যৱহৃত বস্তুবিলাকে ইয়াত ব্যৱহাৰ কৰিছে তো দুই নম্বৰটো শুদ্ধ এতিয়া অপচন এত কি বুলি কৈছে যে কেৱল এটোহে শুদ্ধ তো এটোটো নহয় অপচন বি ত কি বুলি কৈছে কেৱল বি টো শুদ্ধ কেৱল বি টোৱে শুদ্ধ অপচন সি ত কি বুলি কৈছে এ আৰু বি দুইটাই শুদ্ধ তো এটো হ'ব নোৱাৰে অপচন ডি ত কি বুলি কৈছে এ আৰু বি দুইটাই অশুদ্ধ গতিকে আমাৰ অপচন বি হ'ব শুদ্ধ উত্তৰ কেৱল বি নম্বৰ উক্তিটোহে শুদ্ধ
40 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে নিশ্চয় উক্তি, মানে এ আৰু আৰ দুটা উক্তি দিয়া আছে, কোনটো শুদ্ধ বা অশুদ্ধ আমি নিশ্চয় কৰিব লাগে। যদি এটা বাৰংবাৰতা বিভাজনৰ মধ্যমা আৰু বহুলকৰ মান ক্ৰমে 20 আৰু 12 হয়, তেন্তে মাধ্য কিমান 24 হয় বুলি কৈছে। কাৰণ সূত্ৰটো কি বুলি কৈছে, মধ্যমা ইকুৱেল 3 বহুলক প্লাছ 2 মাধ্য। এতিয়া ইয়াত আমি দেখা দেখি গম পাইছোঁ যে এই ফৰ্মুলাটো কি আছে, ৰং দিয়া আছে। তো ফৰ্মুলাটো আমি কি পাই আহিছিলোঁ যে 2 মাধ্য ইকুৱেল 3 মধ্যমা মাইনাছ বহুলক। তোমাৰ আৰ উক্তিটো অশুদ্ধ, ঠিক আছে। অপশ্যন এত কি বুলি কৈছে, এ আৰু আৰ উভয়ে শুদ্ধ। তাৰ পিছৰখিনি নাচালে হ'ব, কাৰণ আমি গম পাই গৈছোঁ যে আমাৰ যিটো আৰ উক্তি, এই উক্তিটো কি হয়, অশুদ্ধ। এতিয়া অপশ্যন বিত কি বুলি কৈছে, বিত কৈছে যে এ আৰু আৰ উভয়ে শুদ্ধ। তো ইয়াতো আমাৰ আৰটো উভয়ে শুদ্ধ বুলি কৈছে, তো এইটো আমাৰ নাচালে হ'ব। তো অপশ্যন চিত কি বুলি কৈছে, এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। তো এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এটো শুদ্ধ কিন্তু আৰটো কি হয়, অশুদ্ধ। তো অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তুমি যদি মাধ্য উলিয়াব যোৱা, মাধ্য ওলোৱা ফৰ্মুলা, মাধ্য ইকুৱেল এফালে কি আছে 3 মধ্যমা, 3 ইনটু মধ্যমাৰ মান কিমান 20 মাইনাছ বহুলকৰ মান 12 বাই চোৱা মাধ্যৰ লগত 2 ইনটু হৈ আছিলে, এতিয়া সমান চিহ্ন যদি আমি সোঁফালে লৈ যাওঁ কি হ'ব, হৰণ হৈ যাব। তো এইখিনি সৰল কৰিলে কি পাই আছা, 3 ইনটু 20 60 মাইনাছ 12 বাই 2। তো 60ৰ পৰা 12 গ'ল কিমান থাকিব, 48 বাই 2। তো 48ক 2 দি 24 বাই যাব, তেতিয়াহ'লে মাধ্য কি পাই গৈছা 24। তো এ নম্বৰ উক্তিটোত আমাক কি বুলি কৈছে, মধ্যমা 20 আৰু বহুলক 12 হ'লে মাধ্য 24। তো মাধ্য কি পাইছা 24। তো এ নম্বৰ উক্তিটো শুদ্ধ। 41টো চোৱা, ইয়াত কি বুলি কৈছে, তলৰ কোনযোৰ এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে। তো বাকীকেইটা নাচালে হ'ব, ইয়াত আমি ডাইৰেক্ট দেখা পাইছোঁ যে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। ইয়াত কি আছে 1.3। আমি সকলোৱে জানো যে যিকোনো ঘটনাৰ সম্ভাৱিতা একতকৈ ডাঙৰ হ'ব নোৱাৰে বা ঋণাত্মক হ'ব নোৱাৰে। ঠিক আছে, এবাৰ 42 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, যদি এটা ঘটনা ইৰ সম্ভাৱিতা 0.05, তেন্তে ই বাৰ মানে কি, ঘটনা নোহোৱাৰ সম্ভাৱিতা কি হ'ব। ঘটনা হোৱাৰ সম্ভাৱিতা দিয়া আছে, নোহোৱাৰ সম্ভাৱিতা উলিয়াব লাগে, 4টা অপশ্যন দিয়া আছে। তো আমি সকলোৱে জানো, চোৱা, উই নো পি অফ ই প্লাছ পি অফ ই বাৰ ইকুৱেল কি হয় 1। তো ইমপ্লাইজ আমাক কি লাগে, পি অফ ই বাৰ লাগে। তো ইকুৱেল 1, পি অফ ইটো এইফালে গুচি আহিব মাইনাছ পি অফ ই। তো পি অফ ইৰ মান দিয়া আছে কিমান 0.05, 0.05। তো 1 মাইনাছ 0.05 কৰিলে পাই আছোঁ আমি 0.95। এইটো ক'ত আছে আমাৰ, অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 0.95। যদি এটা ঘটনাৰ সম্ভাৱিতা 0.05, তেন্তে ঘটনা নোহোৱাৰ সম্ভাৱিতা 0.95। 43 নম্বৰটো কি বুলি কৈছে, যে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা কাৰ্ড টানি লোৱা হ'ল। ভালদৰে মিহলাই লৈছে, 52টা তাজপাত আছে, তাজপাত কেইটা থাকে 52টা থাকে এটা জাপত, ঠিক আছে। এতিয়া কি বুলি কৈছে, আমি মিলাব লাগে, এফালে দিয়া আছে ঘটনা আৰু আনফালে দিয়া আছে সম্ভাৱিতা। এতিয়া তাজপাত যদি আমি এটা টানি আনো, এটা ৰঙা ৰঙৰ ৰজা হোৱাৰ সম্ভাৱিতা উলিয়াব লাগে। এতিয়া চোৱা, টোটেল তাজপাত কেইটা আছে 52টা, টোটেল ৰঙা ৰঙৰ ৰজা 2টা থাকে। তো এইটো কটাকটি কৰিলে কি পাই আছা 1/26। 1/26 ক'ত আছে, 1 নম্বৰটো আমাৰ 3 নম্বৰটোৰ লগত মিলিছে, কমা। এতিয়া 2 নম্বৰটোত কি বুলি কৈছে, এটা ইস্কাপন হোৱাৰ সম্ভাৱিতা। 52টা তাজপাতৰ ভিতৰত 4টা ভাগ থাকে, এটা হৈ গ'ল ইস্কাপন, এটা হৰ্তন, এটা ৰোহিতন আৰু এটা চিৰতন। এতিয়া প্ৰতিটোৰে 13টাকৈ ভাগ থাকে। এতিয়া ইস্কাপনৰ কেইটা কাৰ্ড থাকে 13টা, 13/52 কিমান হ'ব 1/4 হ'ব। এতিয়া ইস্কাপন 1/4 ক'ত আছে, এইটো 1/4। 2 নম্বৰটো আমাৰ মিলিছে 3 নম্বৰৰ লগত। এবাৰ 3 নম্বৰটো কাৰ লগত মিলিব চোৱা,
3 নম্বৰটো কি বুলি কৈছে ৰোহিতনৰ গোলাম তো ৰোহিতনৰ গোলাম কেইটা থাকে এটাই থাকে ঠিক আছে ৰোহিতনৰ গোলাম এটাই থাকিব টোটাল কেইটা আছিল 52টা তো 1/52 এটো কত আছে তো 3 নম্বৰটো আমাৰ 1 নম্বৰৰ লগত মিলিছে আৰু 4 নম্বৰটো কি বুলি কৈছে এটা মুখ কাৰ্ড টোটাল আছিল 52টা ঠিক আছে এটা মুখ কাৰ্ড কি হয় প্ৰতিটো ভাগৰে মই কি বুলি কৈছো 52টা তাছপাতৰ ভিতৰত 4টা ভাগ থাকে 4টা ভাগৰ ভিতৰত প্ৰতিটো ভাগৰে 3টা কৈ মুখ কাৰ্ড থাকে ঠিক আছে 3টা কৈ হলে 4টাৰ কেইটা হ'ব 12টা এতে 4 দি 12ত কেবা যাব 3 বাৰ যাব 4 দি 52 কেবা যাব 13 বাৰ যাব তো কিমান পাইছা 3/13 4 নম্বৰটো 2 নম্বৰটোৰ লগত মিলিছে তোমালোকে তাছপাতৰ লগত জড়িত অংকবিলাক যদি টান পাইছা তোমালোকক তাছপাতৰ লগত জড়িত অংকবিলাক অতি ধুনীয়াকৈ আগতে বুজাইছো তোমালোকে সেই ভিডিঅ'টি চাবা একদম ধুনীয়াকৈ বুজি পাই যাবা গোটেইখিনি তো কোৱেশ্চনটো সম্পূৰ্ণকৈ চাবলৈ অলপ সৰু কৰি লৈছো এটা চোৱা আমি যে মিলাইছো এইখিনি কোনটো অপচনৰ লগত মিলিছে অপচন ডি লগত মিলিছে 1 নম্বৰটো 3 লগত মিলিছে 2 টো 4 লগত মিলিছে 3 টো 1 লগত মিলিছে 4 টো 2 লগত মিলিছে 44 নম্বৰটো চোৱা এডাল ৰেখাখণ্ড এবিক 3:2 অনুপাতত ভাগ কৰোঁতে পোৱা অংকনৰ পৰ্যায়বোৰ এনে ধৰণৰ চোৱা অংকনৰ পৰ্যায়বোৰ দিয়া আছে তো চোৱা তোমালোকে কেনেকৈ কৰিবা চোৱা এটা এবি ৰেখাখণ্ড ঠিক আছে এবি ৰেখাখণ্ডক 3:2 অনুপাতত বিভক্ত কৰিব লাগে তাৰ কাৰণে প্ৰথমতে কি কৰিব লাগে এ বিন্দুক কেন্দ্ৰ কৰি এবিৰ তলৰ ফালে ax ৰশ্মি লোৱা এতিয়া চোৱা এই দুটা প্লাস কৰা কিমান হ'ব 5 তো পাঁচটা বিন্দু লোৱা ax ৰ ওপৰত a1 a2 a2 a3 a3 a4 a4 a5 সূক্ষ্মকোণ হোৱাকৈ ax ৰশ্মি অংকন কৰিলো এটো প্ৰথম স্টেপ সেকেন্ড স্টেপ হৈ গ'ল আমাৰ এটো ax ৰ ওপৰত পাঁচটা বিন্দু লোৱা হল যাতে এখিনি কন্ডিশন এবাৰ আমি b a5 সংযোগ কৰিম 3 নম্বৰ স্টেপত b a5 সংযোগ কৰিলো b a5 ৰ সমান্তৰাল হোৱাকৈ a3 আৰু ইয়াত b' লৈ লোৱা 4 নম্বৰত আমি কি কৰিলো a5b ৰ সমান্তৰাল হোৱাকৈ ab ক c বিন্দুত সেট কৰাকৈ এটা ৰেখাখণ্ড লোৱা ab ক এটো c বিন্দু লৈছে c বিন্দু গতিকে আমাৰ অংকনৰ পৰ্যায়বোৰ কেনেকৈ হ'ব প্ৰথমতে আহিব 1 নম্বৰটো তাৰ পিছত আহিব 4 নম্বৰটো তাৰ পিছত আহিব 2 নম্বৰটো তাৰ পিছত 3 1 4 2 3 তো এটো ক'ত আছে আমাৰ অপচন বি ত আছে 1 4 2 3 45 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলৰ তালিকাখন মিলোৱা এই যেটো তালিকা দেখা পাইছা এই তালিকাটো মিলাব লাগে এফালে বহুপদ দিয়া আছে আনফালে বহুপদৰ নামবিলাক দিয়া আছে তো সো 1 নম্বৰত কি দিয়া আছে 4x + 2 এস সো x ৰ সৰ্বোচ্চ ঘাত কিমান আছে 1 x ৰ সৰ্বোচ্চ ঘাত 1 যদি এটো কি হ'ব ৰৈখিক বহুপদ 1 নম্বৰটো 4 নম্বৰটো লগত মিলিছে তো 2 নম্বৰত কি দিয়া আছে 2x² + 3x - 2/5 ইয়াত আমি দেখা পাইছো x ৰ সৰ্বোচ্চ ঘাত কি আছে 2 তাৰ মানে এটো দ্বিঘাত বহুপদ গতিকে 2 নম্বৰটো কালত মিলিছে 3 নম্বৰটো লগত মিলিছে এবাৰ 3 নম্বৰটো চোৱা 3 - x² + x³ ইয়াত আমি দেখা পাইছো x ৰ সৰ্বোচ্চ ঘাত কি আছে 3 অৰ্থাৎ এটো ত্ৰিঘাত বহুপদ ক'ত আছে 2 নম্বৰটোত 3 নম্বৰটো 2 লগত মিলিছে ত্ৰিঘাত বহুপদ এবাৰ 4 নম্বৰটো চোৱা কি আছে 2 আছে অনলি তাৰ মানে কি ধ্ৰুৱক বহুপদ 1 নম্বৰটো লগত মিলিছে তো এতিয়া চোৱা এই যেটো ক্ৰম আমি মিলাইছো এটো আমাৰ কোনটো অপচনৰ লগত মিলিছে তো এটো আমাৰ অপচন সি লগত মিলিছে 1 to 4 2 to 3 লগত 3 to 2 ৰ লগত 4 to 1 ৰ লগত ঠিক আছে তোমালোকৰ হৈতে 45 টা এমসিকিউ আমি আলোচনা কৰিলো আৰু বাকি লং এনসাৰ বিলাক তোমালোকে চাই যোৱা আৰু কিতাপৰ হৈতে মিলাই লোৱা কাৰণ গোটেই কিতাপটো তোমালোকৰ হৈতে অলৰেডি আলোচনা কৰিছোৱে তোমালোকে ভিডিঅ বিলাক চাই বুজি লবা এবাৰ সেকশন বি ৰ পৰা তোমালোকে লং এনসাৰ টাইপৰ কোৱেশ্চন বিলাক চাই যোৱা